মৰাণৰ পথালিবামত ৰাষ্ট্ৰীয় শ্বহীদ বীৰবুদ্ধু ভগত উৰাওৰ 233তম জন্ম জয়ন্তী উদযাপন সদৌ অসম উৰাও ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত পথালিবাম আঞ্চলিক কুদুখ উৰাও সংঘ মহিলা সমিতি উৰাও ছাত্ৰ সন্থা আৰু স্থানীয় ৰাজ্যৰ সহযোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰবুদ্ধু ভগত উৰাওৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। পতাকা উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি অশোক কুমাৰ উৰাৱে। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি সদৰি কৰিছে উদ্যোক্তাসকলে। ইফালে ৰাষ্ট্ৰীয় বীৰ শ্বহীদগৰাকীৰ জন্ম জয়ন্তী উদযাপনস্থলীৰ পৰাই উৰাও জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে উৰাও জনগোষ্ঠীৰ নেতাসকলে। ৰাষ্ট্ৰীয় শ্বহীদ বীৰবুদ্ধু ভগত উৰাওৰ জন্ম জয়ন্তী উপলক্ষে আজি পথালিবাম ৮ নং খেলপথাৰ প্ৰেক্ষাগৃহ প্ৰাংগণত উখল মাখল পৰিৱেশ। আজি আমাৰ অসম প্ৰদেশ কুৰুখ উৰাও ছাত্ৰ সন্থা আৰু অসম প্ৰদেশ কুৰুখ উৰাও সংঘ, অসম প্ৰদেশ কুৰুখ মহিলা সমিতি, অসম প্ৰদেশ কুৰুখ ধৰম সভাৰ নামত আজি আমি উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰবুদ্ধু ভগত উৰাওৰ 233তম আজি প্ৰতিষ্ঠা দিৱস মানে জন্ম জয়ন্তী তেখেতৰ পালন কৰা হৈছে আজি পথালিবাম খেলপথাৰত। গতিকে ইয়াতে আমি আজি আমাৰ ডিব্ৰুগড় অসম প্ৰদেশ কুৰুখ উৰাও ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলাৰ উদ্যোগত এই কাৰ্যসূচীটি আয়োজন কৰা হৈছে। আৰু বিশেষকৈ আমাৰ এই শ্বহীদগৰাকী আমাৰ বহুত পলমকৈ হ'লেও আমি তেখেতক আমি আদৰি লোৱা হৈছে। আজি তেখেতৰ আজি 233তম জন্ম জয়ন্তী, কিন্তু আমাৰ তেখেতক যেনেধৰণে হয়তো আগতে আঁকোৱালি ল'ব লাগিছিল বা তেখেতৰ যি মানে হেৰি মানে যিখিনি কৰ্ম তেখেতৰ যি শ্বহীদৰ যি বিনিময়ত আমি তেখেতক যেনেধৰণৰ হাতৰ যিধৰণৰ মান সন্মান দিব লাগিছিল পলমকৈ হ'লেও তেখেতক হেৰি কৰিলে, কিন্তু আমি তেখেতৰ আজি এবাৰ 3 বছৰ আমাৰ মানে কৰা হৈ আছে জন্ম জয়ন্তীটো। প্ৰথমতে আমাৰ কমলদৈত পালন কৰা হ'ল, তাৰপাছত ডিব্ৰুগড় চালখোৱা খেলপথাৰত আজি হয়তো আমাৰ আজি 8 নম্বৰ এইটো পথালিবাম খেলপথাৰত আজি জন্ম জয়ন্তী পালন কৰা হৈছে। গতিকে এইটো খুব ধুমধামেৰে পালন কৰিছে। আমাৰ প্ৰথমতে আমাৰ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে। ইয়াৰ পিছতে বীৰ শ্বহীদ বীৰবুদ্ধু ভগত উৰাওৰ স্মৃতি আৰু নভা আছিলে, তেখেতৰ মানে মাল্যাৰ্পণ কাৰ্যসূচী আছিলে। আৰু যিসকল আমাৰ শ্বহীদ হৈছিল এই আমাৰ জনগোষ্ঠীটোৰ কাৰণে তেখেতলোককো হয়তো তেখেতলোকৰ স্মৃতি তৰ্পণ কাৰ্যসূচী পালন কৰা হৈছে। আৰু এতিয়া আমাৰ আছিলে শোভাযাত্ৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আছিলে। গতিকে এই কাৰ্যসূচীত আমি ইতিমধ্যে সমাপন কৰা হৈছে। আৰু ইয়াৰ পিছতে আছে আমাৰ শিক্ষামূলক কাৰ্যসূচী আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে যি কুইজ প্ৰতিযোগিতা, আকস্মিক প্ৰতিযোগিতা শৈক্ষিক মানে বিকাশৰ ক্ষেত্ৰত। আৰু তাৰ পাছতে আছে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমি বিভিন্ন অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ ইয়াতে। আৰু মুকলি সভাৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী আছে হয়তো ৰাতি। গতিকে আমাৰ এই সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পদ্মশ্ৰী প্ৰাপ্ত পুৰস্কাৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ দুলাল মানকী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনোৱা হৈছে, তেখেতো হয়তো আহি আছে। গতিকে আমাৰ এই কাৰ্যসূচী আমাৰ আজিৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে আমাৰ পালন কৰা হৈছে। গতিকে বিশেষকৈ আমাৰ উৰাওসকল উৰাও জনগোষ্ঠীসকল আজি এই স্বাধীনতা সংগ্ৰামী সত্তাত হিচাপত আমাৰ বীৰ বীৰাংগনা বহুত আমাৰ শ্বহীদ হৈ গ'ল। আমাৰ আজি বীৰবুদ্ধু ভগত উৰাও যেনেধৰণে আমাৰ অসমৰ পৰাও আমাৰ মাংৰি উৰাও ডাঙৰীয়ানীও হয়তো আমাৰ বীৰাংগনা হিচাপে তেখেতো শ্বহীদ হৈছে। আৰু বহুত হৈছে আমাৰ বিৰচা মুণ্ডা আছে, সিধু কানু আছে, আদিবাসী শ্বহীদসকল। কিন্তু আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীসকলৰ যিখিনি আমাৰ মৰ্যাদা আছিলে সেই মৰ্যাদাখিনি হয়তো আমাৰ এতিয়ালৈকে আমি হয়তো ইয়াত পোৱা নাই অসমত। আজি আমাৰ ভাৰতবৰ্ষৰ হয়তো সংবিধানত আজি হয়তো আমাৰ যিখিনি মানে লিপিবদ্ধ আছে সেই লিপিবদ্ধ থকা স্বত্তেও আমাৰ হয়তো আমাৰ আজি
ওৰাংসকল বা আমাৰ আদিবাসীসকল বা চাহ জনগোষ্ঠীৰ আমাৰ যিবিলাকত জাতি আছে জনগোষ্ঠীও আছে সেইসকলৰ আজি জনজাতীয় মৰ্যাদা আমি পোৱা নাই। ইয়াত আমাৰ হয়তো আমাৰ ভাৰতবৰ্ষৰ হয়তো অন্যান্য ৰাজ্যত হয়তো আমাৰ ঝাৰখণ্ডতে হওক বা উৰিষ্যাতে হওক ছত্তীশগড়তে হওক বিহাৰতে হওক মানে অন্যান্য ৰাজ্যত আজি হয়তো ত্ৰিপুৰাতে হওক মানে জনজাতীয় আমি হয়তো জনজাতীয় মানুহ একচুৱেলি আমি ওৰাংসকল জনজাতীয় মানুহ হৈ আমি আহ্বান জনাব বিচাৰিছোঁ আমি অসম চৰকাৰক আমি হয়তো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ হয়তো ওৰাং জনগোষ্ঠীসকলক বা আদিবাসীসকলক মানে অতি সোনকালে তেখেতলোকৰ যিটো আমাৰ যিটো প্ৰাপ্য বা আমাৰ যিটো জাতিৰ যিটো মৰ্যাদা জনজাতিকৰণকে আদি কৰি আমাৰ যিখিনি সুবিধা আছে সেইখিনি আমাৰ হয়তো আমাক পাবৰ কাৰণে বা দিবৰ কাৰণে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু তেখেতে ফ্ৰীডম ফাইটাৰ আছিলে বীৰ বুধু ভগত। তেখেতে হয়তো ওৰাং জাতিটোৰ কাৰণে নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে সংগ্ৰাম কৰি আজি বলিদান কৰিলে। তাৰ স্বত্বেও আমি আজিলৈকে আমি যিখন আমি যি তাৰ শ্বহীদক লৈ আমি যেনেকুৱা ধৰণৰ প্ৰাপ্য পাব লাগিছিলে সেইধৰণে আমি প্ৰাপ্য পোৱা নাই। আমি আজিৰ কাৰ্যসূচীৰ যোগেদিয়ে চৰকাৰক আহ্বান জনাইছোঁ যিহেতু তেখেতে এজন বীৰ আছিলে বীৰ শ্বহীদ মতে আপোনালোকে হিষ্ট্ৰী যদি চাব যায় তেতিয়াহ'লে আমি ওৰাং জনগোষ্ঠীয়ে যিবিলাক সমস্যাৰ যিবিলাক পাবৰ কাৰণে যিবিলাক সক্ষম কৰণীয় যিবিলাক আছে সেইবিলাক আমি নিশ্চয় পাবলৈ সক্ষম হ'ম। যেনেকুৱা ধৰণৰ ST আজিলৈকে আমি জনজাতিকৰণকে ধৰি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ওৰাং ছাত্ৰ সন্থা ওৰাং জনগোষ্ঠীয়ে বিভিন্ন দিনৰ পৰাই আমি আন্দোলন কৰি আহিছোঁ। আজি পৰ্যন্তলৈকে কিন্তু জনজাতিকৰণৰ মৰ্যাদা পোৱা নাই। আমি চৰকাৰক আজিৰ সভা দিয়ে আমি আহ্বান জনাইছোঁ যিহেতু আমি অতি সোনকালে আমাক জনজাতিকৰণৰ প্ৰদানৰ বিষয়ে আমাক অৱগত কৰক। ধন্যবাদ। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।